নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 5 ইংলিছৰ লেচন 3 বাৰ্ড টক মানে চৰাইবিলাকে কথা পাতি আছে চেপ্টাৰটোৰ নাম হিচাপত মিনিংটো এইটো হয়। ইয়াৰে তোমালোকক ফাৰ্ষ্ট কি কৰিম, মই এই কবিতাটো এবাৰ ৰিডিং কৰি মই অসমীয়াত বুজাই দি যাম যে ইয়াতে কি কৈছে আৰু উচ্চাৰণবিলাক কেনেকৈ হয় এইটো বুজাই দি যাম। তাৰপিছত কিতাপত থকা যিমানবিলাক কুৱেশ্যন আছে যিখিনি মানে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, ইয়াতে দেখাততো মানে তোমালোকক বহুত বেছি দেখাত লাগিছে, কিন্তু গোটেইখিনি তোমালোকে পঢ়িব নালাগে। তাৰে ভিতৰত কিছুমান ইম্পৰ্টেণ্ট আছে, সেইখিনিহে মই তোমালোকক ধুনীয়াকৈ এনচাৰখিনি মই ডিছকাছ কৰি যাম, লিখাই দিম। মানে ভালকৈ লিখি দিছোঁ, তোমালোকে নিজৰ নোট বহি লোৱা, লিখি ৰাখা। জাষ্ট চাই থাকিলে নহ'ব, লিখি ৰাখিব লাগিব, মুখস্থ কৰিব লাগিব, পৰীক্ষাত লিখিব লাগিব। তোমালোকৰ এতিয়া কাম হৈছে ফাৰ্ষ্ট ভিডিঅ' চাই বুজি পাই লিখিব লাগিব, তাৰপিছত মুখস্থ কৰিব লাগিব, বাৰে বাৰে পঢ়ি পঢ়ি মুখস্থ কৰিব লাগিব, পৰীক্ষাত বানান শুদ্ধকৈ লিখিব লাগিব। তো এতিয়া ফাৰ্ষ্ট কবিতাটোত কি কৈছে, তোমালোকে এতিয়া ডাঙৰ হৈছা, ক্লাছ 5ত উঠিছা, মানে কি হৈছে ৰিডিং পঢ়াটো জানিব লাগিব, কেনেকৈ ৰিডিং পঢ়ে এইবিলাক শিকিব লাগিব। তো মই ৰিডিং পঢ়ি দিছোঁ, তোমালোকে শুনি থাকা। বাৰ্ড টক মানে চৰাইৰ কথা। থিংক ছেইড দ্য ৰবিন, মানে ৰবিন কাৰ নাম? এটা চৰাইৰ নাম। ৰবিনে কৈছে থিংক, ভাবাচোন। থিংক ছেইড দ্য জয়, জয়ে কৈছে ভাবাচোন। চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে, চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে মানে গাৰ্ডেনত বহি তেওঁলোকে ভাবি আছে আৰু টকিং কথা পাতি আছে। এদিনাখন তেওঁলোকে গাৰ্ডেনত বহি কথা পাতি আছে আৰু ভাবিব কৈছে ইজনে আনজনক। থিংক এবাউট পিপল, মানুহৰ বিষয়ে ভাবাচোন। দ্য ৱে দে গ্ৰ', তেওঁলোক কেনেকৈ মানে বৃদ্ধি হয়, মানে তেওঁলোকৰ শৰীৰৰ গঠনটো কেনেকুৱা হয়, তেওঁলোকে কেনেকৈ ডাঙৰ হয়। দে ডণ্ট হেভ ফিডাৰ্ছ এট অল, ইউ ন', দে ডণ্ট হেভ ফিডাৰ্ছ এট অল। ফিডাৰ্ছ মানে কি হয়? চৰাইৰ পাখি আছে, মানুহৰ পাখি আছে জানো এইটো সুধিছে। দে ডণ্ট হেভ ফিডাৰ্ছ, তেওঁলোকৰ পাখি নাই একেবাৰে, জানানে? তুমি জানানে? এনেকৈ কৈছে। তাৰপিছত পেৰেগ্ৰাফটো, দে ডণ্ট ইট বিটেলছ, বিটেলছ মানে পোক পৰুৱা এইবিলাক নাখায়। দে ডণ্ট ইট বিটেলছ। দে ডণ্ট গ্ৰ' উইংছ, তেওঁলোকৰ উইংছ নাথাকে, পাখি নাথাকে, তেওঁলোকে উৰিব নোৱাৰে। দে ডণ্ট লাইক চিটিং অন ৱেয়াৰ্ছ এণ্ড থিংছ, ৱেয়াৰ্ছ মানে তাঁৰত নবহে। আমি যেনেকৈ মানে যিকোনো বস্তুৰ ওপৰত বহোঁ, তেওঁলোকে তেনেকৈ বহি ভাল নাপায়। দে ডণ্ট লাইক চিটিং, তেওঁলোকে তেনেকৈ বহি ভাল নাপায়। আমি যেনেকৈ তাঁৰত বহোঁ, গছৰ ওপৰত বহোঁ, তেওঁলোকে তেনেকৈ বহি ভাল নাপায়। থিংক ছেইড দ্য ৰবিন, থিংক ছেইড দ্য জয়, ৰবিনো কৈছে ভাবা, জয়ো কৈছে ভাবা। আৰ নট পিপল ফানি টু বি ডেট ৱে, পিপলবিলাক মানুহবিলাক যে দেখাত এনেকুৱা কিমান ফানি নহয় জানো, এনেকৈ হৈছে টু বি ডেট ৱে, তেনেকুৱা যে দেখাত এইটো ফানি নহয় জানো। আমি যেনেকৈ চৰাইবিলাকৰ গঠনটো অলপ বেলেগ ধৰণে ভাবোঁ, চৰাইবিলাকো হয়তো আমাৰ মানুহৰ গঠনটো ফানি, হাঁহে তেওঁলোকে যে কেনেকুৱা কথা, মানে দেখাত কেনেকুৱা, পাখি নাথাকে, উৰিব নোৱাৰে তেনেকৈ। এইটো কোনে লিখিছে? এইলেন ফিছাৰ। এতিয়া আমি কুৱেশ্যন এনচাৰখিনি আলোচনা কৰোঁ। ৰিডিং পঢ়ি দিলোঁ, তোমালোকে ষ্টপ কৰি কৰি ৰিডিং পঢ়াখিনি ফাৰ্ষ্ট। এইখিনি পৰীক্ষাত নাহে, তথাপিও মই তোমালোকক বুজি পোৱাৰ কাৰণে লিখি দিছোঁ। ইয়াতে কুৱেশ্যন সুধিছে, ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ, তোমালোকে ভাবা নেকি যে চৰাইৰ পৰিয়াল আছে? য়েছ, বাৰ্ডছ হেভ ফেমিলিজ, আছে, চৰাইৰ মাক দেউতাক আছে, তেওঁলোকৰ পৰিয়াল আছে, আমিহে চিনি নাপাওঁ, কিন্তু তেওঁলোকে চিনি পায়, তেওঁলোকৰ পৰিয়াল থাকে। তাৰ পিছৰ কুৱেশ্যনটো কি কৈছে যে ডু ইউ থিংক বাৰ্ডছ কেন টক, ডু ইউ থিংক বাৰ্ডছ কেন টক? য়েছ, বাৰ্ডছ কেন টক, চৰাইয়ে কথা পাতে, নিজৰ নিজৰ ভাষাত তেওঁলোকে কথা পাতে। আমিহে বুজি নাপাওঁ, তেওঁলোকে যেনেকৈ আমাৰ ভাষা বুজি নাপায়, আমি ঠিক তেনেকৈ তেওঁলোকৰ ভাষা বুজি নাপাওঁ, কিন্তু তেওঁলোকে কথা পাতে। তাৰপিছৰ কুৱেশ্যনটো কি কৈছে, হেভ ইউ চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ, তুমি কেতিয়াবা মানুহক দেখিছানে চৰাইৰ নিচিনাকৈ আকাশত উৰি থকা? ন', আই হেভ নট চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ, ন', আই হেভ নট চিন, মই কেতিয়াও দেখা নাই মানুহক উৰি থকা আকাশত চৰাইৰ নিচিনাকৈ। তাৰপিছৰ কুৱেশ্যনটো কৈছে, ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইফছ অফ বাৰ্ডছ, হোৱাই এণ্ড হাউ, তোমালোকে ভাবা নেকি যে গছ চৰাইৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেণ্ট স্পেচিয়েল ঠাই হয় চৰাইৰ কাৰণে? যদি হয় কিয়?
Yes, because birds make their nest in the trees. Nest তেওঁলোকে বাহ সাজে গছত চৰাইবিলাকে নিজৰ বাহ সাজে তেওঁলোকৰ সেইটো ঘৰ হয় the tree is their home. That's why trees have a special place in the lives of birds. আৰু সেই কাৰণে চৰাইৰ জীৱনত গছ বহুত বেছি স্পেচিয়েল প্লেচ হয় স্পেচিয়েল ঠাই হয় তাৰ পিছত এক্টিভিটিজবিলাক দিছে লেটছ সি এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব 1 নম্বৰটো ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড তোমালোকে এই কবিতাটো পঢ়ি কিমানখিনি বুজি পালা সেইটোৰ ওপৰত কোৱেশ্চন সুধিছে কি কৈছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিলো এই শব্দ দিছে এই শব্দ চাৰিটাৰ কি সুধিছে এই শব্দ চাৰিটাৰ ৰাইমিং ৱৰ্ড কবিতাটোৰ পৰা উলিয়াই লিখিব দিছে সিংকৰ লগত ৰাইমিং ৱৰ্ড কি হ'ব থিং ক্ৰৰ ৰাইমিং ৱৰ্ড কি হ'ব গ্ৰ সুইংছৰ ৰাইমিং ৱৰ্ড কি হ'ব উইংছ হানিৰ ৰাইমিং ৱৰ্ড কি হ'ব ফানি লাষ্টত কি আছে ৱাই GS WOW থিংক এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় মুখস্থ কৰিবা তাৰপিছত 2 নম্বৰখিনিও পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকৰ এটাই এনেকুৱা ধৰণৰ কোৱেশ্চন আছে মানে 5টা কোৱেশ্চন আছে 2 নম্বৰত কি কৈছে ফাৰ্স্ট কোৱেশ্চনটো হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম বাৰ্ডছৰ নামবিলাক কি হয় কোন দুটা বাৰ্ডে কথা পাতি আছিল ৰবিন এণ্ড জয় আৰ দ্য বাৰ্ডছ টকিং ইন দ্য পয়েম তোমালোকে পৰীক্ষাত যদি এইখিনি মুখস্থ কৰিব নোৱাৰা ডাইৰেক্ট এনচাৰত লিখি দিবা ৰবিন এণ্ড জয় হু আৰ দে টকিং এবাউট তেওঁলোকে কাৰ বিষয়ে কথা পাতি আছিল তেওঁলোকে টকিং এবাউট দে আৰ টকিং এবাউট পিপল এণ্ড দেয়াৰ ৱে অফ গ্ৰথ তেওঁলোকে কাৰ বিষয়ে কথা পাতি আছিল মানুহৰ বিষয়ে মানুহৰ কিহৰ বিষয়ে দেয়াৰ ৱে অফ গ্ৰথ মানুহবিলাকে কেনেকৈ মানে কি হয় দেখাত এইটোৰ বিষয়ে কৈ আছিল পৰীক্ষাত যদি বেছি টান পোৱা তোমালোকে দিবা যে দে আৰ টকিং এবাউট পিপল অনলি পিপল দ্য পিপল সি দিলেও তোমালোকে নম্বৰ পাবা যদি তোমালোকে ফাৰ্ষ্ট ছেকেণ্ড হ'ব খোজা তেতিয়াহ'লে গোটেইখিনি লিখিবা তাৰপিছত দে ডণ্ট হেভ ফিডাৰ্ছ এট অল হু আৰ দে কাৰ একেবাৰে কি নাথাকে পাখি নাথাকে এইটো কাৰ বিষয়ে কৈছে দে বুলি কাক বুজাইছে মানুহক বুজাইছে দ্য পিপল দে ৰেফাৰ্ছ হিয়াৰ টু দ্য পিপল দে কাক বুজাইছে ৰেফাৰ্ছ মানে কাক বুজাইছে পিপলক বুজাইছে মানুহক বুজাইছে তাৰপিছত ইয়াতে কৈছে বাৰ্ডছ ইটছ বেটেল কবিতাটোত আছে বাৰ্ডছ দে ডণ্ট ইট বেটেলছ কিন্তু ইয়াতে আছে বাৰ্ডছ ইট বেটেলছ দে গ্ৰ' উইংছ তেওঁলোকে পাখি গজে দে লাইক চিটিং অন ৱেৰ্ছ এণ্ড থিংছ তেওঁলোকে বহি ভাল পায় ৱেৰ্ছ আৰু থিংছত বহি ভাল পায় হু আৰ দে ইয়াতে দে বুলি কাক বুজাইছে চৰাইবিলাকক বুজাইছে হিয়াৰ দে ৰেফাৰ্ছ টু দ্য বাৰ্ডছ দে বুলি কাক বুজাইছে চৰাইবিলাকক বুজাইছে আগৰটো দে বুলি কাক বুজাইছে পিপলক বুজাইছে কাৰণ তেওঁলোকৰ কি নাথাকে পাখি নাথাকে আৰু ইয়াতে তেওঁলোকে বহি ভাল পায় ৱেয়াৰ্ছ এণ্ড থিংছ কোনে চৰাইবিলাকে ই নম্বৰটো হোৱাই একৰ্ডিং টু ৰবিন এণ্ড জয় পিপল আৰ ফানি ৰবিন আৰু জয়ৰ মতে পিপলবিলাক কিয় ফানি হয় কাৰণ তেওঁলোকে চৰাইৰ নিচিনাকৈ মানে বৃদ্ধি নহয় তেওঁলোকৰ চৰাইৰ নিচিনা দেখাত নহয় বিকজ পিপল ডণ্ট গ্ৰ' আপ লাইক বাৰ্ডছ তেওঁলোকে চৰাইৰ নিচিনাকৈ নাবাঢ়ে ডণ্ট গ্ৰ' আপ মানে বৃদ্ধি হোৱা অৰ পিপল আৰ নট লাইক বাৰ্ডছ আৰু মানুহবিলাক কি হয় নট লাইক দ্য বাৰ্ডছ চৰাইৰ নিচিনা দেখাত নহয় চৰাইৰ নিচিনা নহয় সেইকাৰণে পিপলক ফানি বুলি কৈছে কাৰণ দে ডণ্ট গ্ৰ' আপ লাইক বাৰ্ডছ এণ্ড দে ডণ্ট লুক লাইক বাৰ্ডছ এই দুটা মানে মেইন দে ডণ্ট গ্ৰ' আপ লাইক বাৰ্ডছ এণ্ড দে নট লাইক দ্য বাৰ্ডছ তাৰপিছত ইম্পৰ্টেণ্ট হয় গোটেইকেইটা কুৱেশ্যনে ই নম্বৰলৈকে 5টা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় মুখস্থ কৰিবা তাৰপিছত 3 নম্বৰত মানে কি কৈছে কবিতাটোৰ হিচাপত তোমালোকক 4টা লাইন দিছে উলট পালটকৈ 4টা লাইন দিছে তোমালোকক কি কৈছে কবিতাটোত হোৱা মানে ঘটি যোৱা ঘটনা হিচাপে তোমালোকক সজাব দিছে কোনটো লাইন আগত কৈছে কোনটো লাইন পিছত কৈছে সেই হিচাপত সজাব দিছে কবিতাটোত ইয়াৰ পৰা তোমালোকে চাই ল'বা চি নম্বৰ লাইনটো আগত কৈছে ফাৰ্ষ্ট চি নম্বৰ লাইন ঘটনাটো আগত ঘটিছে ওৱান ডে ৰবিন এণ্ড জয় ৱাৰ চিটিং এণ্ড টকিং ইন দ্য গাৰ্ডেন এইটো ফাৰ্ষ্ট পেৰেগ্ৰাফতে আছে কবিতাটোত সেইকাৰণে 1 চিটো আগত তাৰপিছত D2 দে ৱেৰ টকিং এবাউট পিপল ডেট দে ডণ্ট হেভ ফিডাৰ্ছ তেওঁলোকে কাৰ বিষয়ে কথা পাতি আছিল পিপলৰ বিষয়ে যে তেওঁলোকৰ পাখি নাথাকে পিছত এই 2 নম্বৰ ঘটনাটো ঘটিছে এইটো D নম্বৰটো তাৰপিছত A নম্বৰটো
কি কবিতাটোত কৈছে যে পিপল ডোন্ট ইট বিটলছ দে ডোন্ট হেভ উইংছ আইদাৰ এইটো 3 নম্বৰ মানে 3 নম্বৰত হৈছে 3 নম্বৰত কোনটো লাইন এ নম্বৰ লাইনটো তাৰপিছত শেষত এইটো লাইন হৈছে দা ৰবিন এনজয় থট পিপল ওয়াৰ ফানি টু বি লাইক দ্যাট এইটো একেবাৰে শেষৰ ষ্টেঞ্জাত হৈছে শেষৰ পেৰাগ্ৰাফত হৈছে 4 নম্বৰ কোনটো লাইন বি নম্বৰ লাইনটো এইটো সজাই তোমালোকে লিখি লবা তাৰ নম্বৰটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় মেচ দা ওয়াৰ্ডস হুইচ হেভ দা সেম মিনিং ইয়াতে এই ওয়াৰ্ড কেইটা এইটোৰ লগত মিলাব কৈছে যাৰ একে মিনিংটো একে হয় লিটিল মানে কি হয় সৰু স্মল মানেও সৰু তোমালোকে এনেকে দাগ দি মিলাই দিবা লিটিল স্মল হ্যাপি মানে মানে খুশি হোৱা ফুৰ্তি হোৱা হ্যাপি মানে জয়ফুল ডিলাইটেড মানেও ফুৰ্তি নিড মানে জৰুৰত প্ৰয়োজন নিড মানে ওয়ান্ট মানেও জৰুৰত প্ৰয়োজন মনত ৰাখিবা মুখস্থ কৰিবা হেল্প মানে সহায় কৰা এসিস্টেন্স মানেও সহায় কৰা ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে তাৰ পিছত 19 নম্বৰটো কি কৈছে মই যিখিনি দিয়া নাই এইবিলাক তোমালোকে নালাগে পঢ়িব পৰীক্ষাত নাহে একেবাৰে নাহে তোমালোকে এইবিলাক পঢ়িব নালাগে সেই কাৰণে মই দিয়া নাই যিখিনি লিখি দিছো সেইখিনিহে পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব তাৰ পিছত 19 নম্বৰটো পঢ়িব লাগিব তোমালোকে এই সেন্টেন্স বিলাক উইল আৰু শেল দি শুদ্ধকে লিখিব কৈছে মানে ফিউচাৰ টেন্সত লিখিলে যিকোনো বস্তু যেতিয়া ফিউচাৰ টেন্সত লিখা হয় তেতিয়া হলে উইল আৰু শেল ব্যৱহাৰ কৰা হয় কেতিয়া উইল ব্যৱহাৰ হ'ব কেতিয়া শেল ব্যৱহাৰ হ'ব সেইটো মিলাই তোমালোকক লিখিব দিছে উই সেল আৱাৰ ভেজিটেবলছ এট দা উইকলি মাৰ্কেট আমি ডেইলি বজাৰত ভেজিটেবল সেল কৰো এইটো মানে কৰে 100% কৰে ডেইলি বজাৰত কৰি থাকে এইটো সম্ভাৱনা নাই মানে কৰে সেই কাৰণে ইয়াত কি হৈছে উই উইল যেতিয়া 100% এইটো হ'ব ফিউচাৰত 100% হ'ব তেতিয়া উইল লিখা হয় আৰু যেতিয়া হ'ব পাৰে নহ'ব পাৰে তেতিয়া শেল লিখা হয় মনত ৰাখিবা তাৰ পিছত উই টেক আৱাৰ ভেজিটেবলছ ইন আৱাৰ ভেন উই ভেজিটেবল বিলাক কত লোৱা হয় ভেনত গাড়ীত লোৱা হয় উই উইল টেক আৱাৰ ভেজিটেবল মানে ভেনত ল'বই ইট টেকস এন আৱাৰ টু ৰিচ দা মাৰ্কেট আৰু এই যোৱাতে কিমান সময় লাগে মাৰ্কেটলৈ যোৱাতে কিমান সময় লাগিব 1 ঘণ্টা লাগিব 1 ঘণ্টা লাগিব ইয়াতকে কম নালাগে 100% লাগে সেই কাৰণে উইল মাই ফ্ৰেণ্ডছ অলসো কাম টু দা উইকলি মাৰ্কেট আৰু মোৰ লগৰীয়া বিলাকে উইকলি মাৰ্কেটত আহে সেই কাৰণে মানে আহে এইটো নাহাৰ কোনো চান্স নাই আহি থাকে মানে মাজে মাজে সেই কাৰণে এইটো কি হয় উইল মানে আহি থাকে তাৰ পিছত আই বাই টয়েজ ফৰ মাই সিস্টাৰ আইৰ লগত কি হয় শেল হয় আই শেল বাই টয়েজ ফৰ মাই সিস্টাৰ মই মোৰ সিস্টাৰৰ কাৰণে টয় কিনিম আইৰ লগত শেল হয় আৰু কিনিবও পাৰে নিকিনিবওতো পাৰে সেই কাৰণে এইটোত কি হৈছে শেল হৈছে আই বাই টয়েজ ফৰ মাই সিস্টাৰ তোমালোকৰ মানে ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত অহাৰ এইখিনিয়ে হয় এইখিনিয়ে মুখস্থ কৰিবা 5 নম্বৰটো তোমালোকৰ এক্টিভিটিছৰ কাৰণে দিছে এইটো পৰীক্ষাত নাহে মই তোমালোকক এনে বুজাই দিছো এই ছবিটো চাই ইয়াতে এটা কোৱেশ্চন মানে কি হৈছে উৎপন্ন হৈছে যে হোৱাই ইজ দা গাৰ্ল হেপি ইয়াতে দেখাতে ছোৱালীজনীক হেপি যেন লাগিছে ন ইয়াতে কোৱেশ্চন সুধিছে হোৱাই ইজ দা গাৰ্ল হেপি ছোৱালীজনী কিয় হেপি শি ইজ হেপি বিকজ শি ইজ ওয়াৰিং এ বিউটিফুল ফ্ৰক কোৱেশ্চনটো সুধিয়ে এনসাৰটো হৈছে যে ছোৱালীজনী হেপি কাৰণ তাই ধুনীয়া এটা ফ্ৰক পিন্ধিছে এই ছবিটো চাই তোমালোকক এটা কোৱেশ্চন বনাব দিছে ছবিটো চাই তোমালোকে কি কোৱেশ্চন বনাব পাৰা যে দিব পাৰা যে হোৱাট আৰ দে ডুইং দে আৰ ৱেটিং ফৰ স্কুল বাছ এনেকে দিব পাৰা হোৱাট আৰ দে ডুইং তেওঁলোকে কি কৰি আছে দে আৰ ৱেটিং ফৰ স্কুল বাছ ইয়াতে তোমালোকে সুধিব পাৰা হোৱাট আৰ the birds doing or what are the birds thinking ইয়াতে কোৱেশ্চন এনসাৰটো দিব পাৰা the birds are making their home এনেকে দিব পাৰা তাৰ পিছত এইটো চাই এই কোৱেশ্চনটো চাই কি কোৱেশ্চন সুধিব পাৰা যে why is the boy crying the boy is crying because he does not have friends to play এনেকে এনসার দিব পাৰা যিকোনো এনসার দিব পাৰা তাৰ পিছত what are they are playing basketball এনেকে সুধি দিব পাৰা এইটো জাস্ট মই তোমালোকে এনে বুজি পোৱাৰ কাৰণে দিছো এইটো মুখস্থ কৰিব নালাগে তাৰ পিছত 11 নম্বৰটো চোৱা ইয়াতে মানে কম্পিউটাৰ মনিটৰ এইবিলাকৰ বিষয়ে মানে কম্পিউটাৰ ৰিলেটেড বস্তুখিনি ইয়াতে খালি ঠাইখিনি পূৰ কৰিব দিছে ইয়াতে কি হ'ব ইয়াতে এন দিবা ইয়াতে এন দিবা NET ইন্টাৰনেট
ইয়াতে অ দিবা পি দিবা কম্পিউটাৰ কম্পিউটাৰ তাৰপিছত ইয়াতে দিবা কে ই ৱাই কীবৰ্ড BOARD বৰ্ড ইয়াতে অ দিলা US মাউচ